হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এনডি ক্ৰিয়েশ্যনৰ নতুন এটি মিনি ব্লগলৈ। এডিকশ্যনে ৰাতিপুৱা হাজবেণ্ডে মই কৰিবলৈ গৈ আছোঁ। আচলতে হাজবেণ্ডে মোক গাড়ীত উঠাই দিবলৈ আহিছে। মই গৈ আছোঁ মোৰ কৰ্মস্থানলৈ। প্ৰায় প্ৰত্যেকটো সোমবাৰে ৰাতিপুৱা ৰুটিনটো মোৰ এনেদৰে আৰম্ভ হয়। এওঁ আহিছিল মোক গাড়ীত উঠাই দিবলৈ, কিন্তু হঠাতে ট্ৰেইন গেট বন্ধ হ'ল। সেইকাৰণে আধা ৰাস্তাতে নমাই দিব লগা হ'ল আৰু মই এনেকৈ খোজকাঢ়ি এখন নতুন বাছ ধৰিলোঁ। বাছখনত মানুহ খুব কম আছিলে। এইখন বাছৰ পিছত মই আকৌ এখন নতুন বাছত উঠিব লাগিব। এগৰাকী ৱৰ্কিং লেডিৰ কাৰণে পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল লাইফ দুয়োটা একেলগে মেইনটেইন কৰাটো বহুত বেছি জটিল হৈ পৰে যদিহে কৰ্মস্থান ঘৰৰ পৰা দূৰত হয়। মোৰো সেই একে অৱস্থা। মোৰ কৰ্মস্থান ঘৰৰ পৰা বহুত বেছি দূৰত আৰু সেইকাৰণে প্ৰায় প্ৰতিটো শনিবাৰে মই ঘৰলৈ আহোঁ আৰু সোমবাৰে ৰাতিপুৱা 5টামান বজাতে এনেদৰে আকৌ যাত্ৰা আৰম্ভ কৰোঁ কৰ্মস্থানলৈ বুলি। আকৌ এখন নতুন বাছত উঠিলোঁ। টোপনিয়াই গৈ আছোঁ, মাজে মাজে গান শুনো। এনেকৈ মোৰ যাত্ৰা চলি থাকে। বাছত আহি থাকোঁতে লগৰজনীয়ে ফোন কৰি জনালে যে তাই গাড়ী লৈ আহিছে, বাকীখিনি ৰাস্তা তাইৰ লগতে যাব পাৰিম। কপাল ভাল আছিল, তাইৰ লগত যাব পালোঁ, নহ'লে আৰু অৱস্থা বেয়া হৈ যায়। এনেকৈ তিনিজনীয়ে লেকচাৰ মাৰি আমি লাহেকৈ আহি পাই গ'লোহি নিজৰ গন্তব্য স্থান। ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ কৰা জাৰ্ণি আমাৰ আচলতে ইমানতে শেষ নহয়। আহি পাই দিয়াত লাগিলোঁ এটেণ্ডেঞ্চ। কেতিয়াবা ভাবোঁ এনেকৈ আচলতে কিমান দিন চলিব পাৰিম। কেতিয়াবা বহুত বেছি জটিল যেন লাগে। আচলতে কিমান দিন এনেকৈ সম্ভৱ হ'ব মই নিজেও নাজানো। আৰু আহি পোৱাৰ পিছতে ডিউটি আৰম্ভ। ভাবিলোঁ ইহঁতকো অকণমান দেখাই দিওঁ। আজিলৈ আহিছোঁ, বাই।